এতিয়া আছে আঘোণ মাহ, পথাৰত আছে ধান পকি ঘৰলৈ আনিব লাগে ধান। সেইকাৰণে চোতালখন এয়া চিকুণাইছে দেখিছেনে, আৰু চোতাল মুচিব লাগিব। এইখিনি এতিয়া কৰিব লাগিব, যিহেতু খেতিয়ক মানুহৰ এইখিনি কামটো সদায় থাকিবই। ৰাতিপুৱাই ভিডিঅ'টো কৰি পানি আপোনালোকলৈ বুলি আগবঢ়ালোঁ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আৰু এয়া ৰাতিপুৱা মই সদায় আমাৰ আগবেলা ৰুটি খোৱা হয়, সেইকাৰণে এইখিনি দিনা আটাখিনি মঠি লৈছোঁ। আনফালে মইনাহঁত গ'ল স্কুল ভাত খাই। আমাৰ যিহেতু ডাঙৰ মই আৰু দাদা আমি ৰুটি খাওঁ ৰাতিপুৱা, সেইকাৰণে ৰুটি মাৰিছোঁ। এতিয়া ডাঙৰকৈ ৰুটি বনাই ল'ম। আৰু এইকেইদিন যে মোৰ ভিডিঅ' দিয়াবোৰ বেলেগ উল্টা পুল্টা হৈ আছে। প্ৰথম ক্লিপটো চোতাল চিকুণোৱা দিনাখন, সেইটো আগদিনাখনৰ আছিলে, আৰু এতিয়া হৈছে একেবাৰে পিছদিনাখনৰ ভিডিঅ' দেই এইটো। সেইদিনাখন চোতাল মোচা কৰা চব হৈ গ'ল। আৰু এতিয়া আজি যিহেতু পথাৰত আছে দাৱনীৰ কাৰণেও ভাত ৰান্ধিব লাগিব। আনফালে মই এতিয়া ৰুটি খাই কৰি সোনকালে আজৰি হৈ লওঁ বুলি ভাবিছোঁ। আৰু যিহেতু পথাৰলৈ চাহ দিবই হ'ব, তেওঁলোক পাঁচগৰাকী আহিছে পথাৰত দাৱনী, আৰু ডাঙৰি কঢ়িওৱা মানুহ 2জন আছে, সেইকাৰণে উবা কৰিব লগা হৈছে। তাৰপিছত আনফালে আমাৰ সোণ গ'ল দেউতাকৰ ওচৰলৈ। তাৰপাছত মই কি কৰিছোঁ, এয়া চাহ ৰুটি বনোৱাৰ লগতে গৰম পানী ফ্লাস্কটোত গৰম পানী ভৰাই থৈছোঁ। আনফালে জাৰকেইটাত ভৰাবলৈ আছে পানী, আৰু পথাৰলৈ বুলি সেয়া চাহ ভৰাই থৈছোঁ ফ্লাস্কত। আনফালে এয়া গোল গোল ৰুটি বনাই লৈছোঁ এতিয়া, আৰু ৰুটি বনাই খাই বৈ আমি লওঁ, আৰু তাৰপিছতে পথাৰলৈ বুলি পঠিয়াই দিম। আৰু এইখিনি ডাঙৰি দেখিছেনে, এইখিনি আমাৰ আছিলে, এইখিনি আধি মাটিও আছে, আধি মাটি ডাঙৰি দিলেহি। আৰু আনফালে এয়া ডাঙৰি কঢ়িয়াই আছে। আৰু আজি মই তুলিখন একেবাৰে পূৰা ৰ'দত দি দিছোঁ দেই, নহ'লে ঠাণ্ডা লাগে যে। আৰু এইকেইটা হৈছে আমাৰ ধান। নামঘৰত যিহেতু আমাৰ নপ্ৰসাদ দিব লাগিব, সেইকাৰণে সেইকেইটা ধানকেইটা ভৰিয়ে মাৰি পানি শুকুৱাই দিছে, আৰু ৰ'দটো ধুনীয়া বাৰু। তাৰপাছতে এতিয়া মই এয়া ভাত পাতি দিলোঁ চচত, যিহেতু আমাৰ ঘৰত কুকাৰৰ ভাত খাই একেবাৰে বেয়া পায়। আৰু আমাৰ এইখিনি থাকিলে, আমি যিখিনি ৰুটি প্ৰয়োজন আছিলে সেইখিনিকে খালোঁ, আৰু এইখিনি থৈ দিছোঁ, যিহেতু দেৰি হ'ব বনাই থাকিলে। আৰু সেইখিনি বুট তিয়াই থৈ দিছিলোঁ, কি বনাম ক'ব নোৱাৰি, এইটো পথাৰত দাৱনী কিমান হয়। আৰু আনফালে এইখিনি চুলিৰ কাৰণে মই পেষ্ট বনাই থৈ দিছোঁ, চুলিত ঘঁহিব লাগিব। তাৰপাছত এইফালে একেলগতে পাতি দিলোঁ ভাতৰ চচটো, পানীও গৰম কৰিছোঁ, দাইল কুকাৰত দি দিছোঁ। আনফালে জলকীয়া আৰু নিমখ এইখিনি হৈছে মই ভৰাই থৈ দিছোঁ আগতীয়াকৈ বান্ধি। আৰু লগতে দি দিম কুকাৰত যে ডিম দিব লাগিব। আৰু এইখিনি একেলগতে বনাম, চয়াবিন, ৰঙালাও, আলুগুটি, দালি একেলগতে এখনীয়া কৰি বনাম। আনফালে আমাৰ সোণক দিছোঁ এয়া ভুজিয়া আৰু বিস্কুট একেলগতে দি থৈছোঁ। আনফালে ময়ো দুপৰীয়া একাপলো চাহ খাই লওঁ। তাৰপাছতে কামৰ মাজত চাহ একাপ খাবলৈ মন যায়। আৰু মোৰ যে এইখন সাংঘাতিক কাম হয় জানেনে, টেংকিটো চাপৰ হোৱাৰ কাৰণে পানী পাইপেৰে দি দিব লগা হয়, পানী নিজে নলয়। আৰু কেতিয়া ফুল হৈ যায় মোৰ ইটো সিটো কামত ব্যস্ত হৈ থাকোঁতে পানী ভৰ্তিয়ে হ'ল। যেতিয়া পৰিছে চৰচৰকৈ তেতিয়াহে আহিছোঁ, আৰু এইখিনি আকৌ লগালগ পানীখিনি টুকিব লগা হৈছে। সেইটো এটা কাম বাঢ়িছে দেখিছেনে, ইমান কামৰ মাজত আকৌ এইখিনিও কৰিব লগা হৈছে, কি যে কৰি থাকিব লগা নহয়। তাৰপিছত এইখিনি দেখিছে পানীখিনি একেবাৰে টুকি দিব লগা হৈছে, নহ'লে পানী ইফালে চাউলৰ বস্তা আছে, চাউললৈ গুচি যাব, সেইকাৰণে পানীখিনি অকণমান বস্তাটোৱে টুকি লৈছোঁ। আৰু আনফালে মোৰ উবা হৈছে যদিও মোৰ ভাত বনাই হৈ গ'ল বাৰু, পথাৰলৈ দিব লাগে। আমাৰ কাৰণে ভাত উলিয়াই আৰু পথাৰলৈ বুলি ভাত দি দিম, দাদাই লৈ যাব। আনফালে এইখিনি দেখিছেনে, ভাত বান্ধিয়ে দিলোঁ বাল্টিত, চব ভিডিঅ' কৰি থকাটো সম্ভৱ নহয়। তাৰপিছত কেনেকৈ উলিয়ালোঁ সেইখিনি আৰু বেলেগে ভিডিঅ' কৰি দিলেহে কৰিব পাৰি, সেইটো কাৰণে আৰু দেখুৱাই থকা নহ'ল। আৰু তেওঁলোকলৈ জগত দি দিছোঁ দালি, আৰু ভাত দি দিছোঁ, এয়া বাল্টিটোতে ভৰাই দিছোঁ, যিহেতু 5গৰাকী আছে, লগতে 2জন ডাঙৰি কঢ়িওৱা। আৰু আনফালে আমাৰ কাৰণে এয়া দিছিলে এবাটি দালি, তাতে দি দিছোঁ এয়া কচু, সেইখিনি। আৰু খেতিৰ দিনকেইটা বহুত উবাকে পাৰ হয় আচলতে। এইকেইটা হৈছে ল'ৰাকেইটাৰ কাৰণে দিম, এনেকৈ থৈ দিছোঁ। তাৰপিছত দাদা গ'ল এতিয়া পথাৰত ভাত দিবলৈ বুলি। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিম।